নমস্কাৰ, মই পৰশ বৰঠাকুৰ আৰু স্বাগতম জনাইছোঁ আপোনাৰ আৰু মোৰ অৰ্থাৎ আমাৰ চেনেল নিশাৰ কথা কমললৈ। আজি হিয়াৰ ফ্ৰম দ্য প্ৰফেচৰৰ আন এটি খণ্ডত মোৰ সৈতে আছে ডক্টৰ দেৱানুজ খান। নমস্কাৰ। এখেত কাজিৰঙা বিশ্ববিদ্যালয়ত স্কুল অফ বিজনেছত সহযোগী অধ্যাপক হিচাপে কৰ্মৰত হয়। আজি আপোনাক নিশাৰ কথা কমললৈ আন্তৰিকভাৱে স্বাগতম জনাইছোঁ। ধন্যবাদ। প্ৰথমে কওকচোন আপোনাৰ অনুভৱ নিশাৰ কথা কমলৰ সৈতে জড়িত হৈ। হয়, মই এই চেনেলটো চাইছোঁ, যথেষ্টখিনি ভিডিঅ' যি আপুনি আপলোড কৰি আছে। হয়। আপুনি বিভিন্ন ধৰণৰ তথ্য মানুহলৈ মানে আমাৰ কাৰণে আগবঢ়াই আহিছে। হয়। পাৰ্টিকুলাৰলি মানে জেনেৰেল নলেজ হওক বা পঢ়াৰ ক্ষেত্ৰখনতে হওক, যিখিনি আপুনি পঢ়াইছে সেইখিনি আমাৰ ভাবোঁ মই মানুহ উপকৃত হ'ব ইয়াৰ পৰা। মোৰ শুভেচ্ছা থাকিলে আপোনালৈ আৰু এই চেনেলটোলৈ। নিশ্চয়কৈ ধন্যবাদ। আজি যিহেতু আমি আচলতে বহুখিনি কথা পাতিম, বিশেষকৈ মেনেজমেণ্ট বা যিটো আমি অসমীয়াত ব্যৱস্থাপনা বুলি কওঁ, সেই বিষয়ে আমি জানিম। ষ্টুডেণ্টসকলে এণ্ট্ৰেঞ্চৰ বাবে কেনেদৰে সাজু হ'ব লাগে বা MBA পাঠ্যক্ৰমটো অনুসৰণ কৰাৰ পিছত কেনেকুৱা ধৰণৰ সহায় হয়, কেৰিয়াৰ প্ৰস্পেক্টছ কেনেকুৱা ধৰণৰ আছে, আমি বিভিন্ন বিষয়ত কথা পাতিম। আচলতে কথাটো হৈছে যে আজিলৈকে যিকেইগৰাকী অধ্যাপক বা অধ্যাপিকা মই আমন্ত্ৰণ কৰি আনিছোঁ, প্ৰথমতেই মই তেওঁলোকৰ পৰা খুব চমুকৈ তেখেতসকলৰ শৈশৱ আৰু শিক্ষাৰ বিষয়ে জানিবলৈ চেষ্টা কৰোঁ। আজি আপুনি যদি খুব চমুকৈ আমাক এই বিষয়ে জনায়। হয়, মই যোৰহাটৰ হয়। মোৰ ঘৰ যোৰহাট পুলিবৰ। মই স্কুল ইয়াত যোৰহাটৰ হেমলতা হেণ্ডিক মেম'ৰিয়েল ইনষ্টিটিউট, তাৰ পৰা মই স্কুলিং কমপ্লিট কৰিছিলোঁ। তাৰপিছত আমাৰ যিটো হায়াৰ ছেকেণ্ডেৰী বা 11-12 মই JBৰ পৰা বিজ্ঞান বিভাগত বা ছায়েন্সত কমপ্লিট কৰিছিলোঁ। তাৰপিছত মই BBA কৰিছোঁ। মই গ্ৰেজুৱেশ্যনত BBA কৰিছোঁ দুৰ্গাপুৰৰ পৰা, NSHM একাডেমীৰ পৰা। তাৰপিছত মই MBA কৰোঁ ICFAI বিজনেছ স্কুল। তাৰপিছত মই কিছুদিন চাকৰি কৰিলোঁ ইণ্ডাষ্ট্ৰীত। মই ফক্সৱেগন বুলি জাৰ্মান যিটো অট'মোবাইল কোম্পানী, তাত মই কাম কৰিলোঁ। তাৰপিছত এটা ষ্টাৰ্টআপ কোম্পানী আছিলে IIM আহমেদাবাদৰ, এণ্ডেভাৰ বুলি। সিহঁতৰ স্মাৰ্ট ক্লাছৰুম চলিউশ্যনছৰ ওপৰত বিজনেছ আছিলে সেইটো। তাৰপিছত মই একাডেমিক্সত ছুইচ কৰোঁ। আৰু তাৰপিছত মই IIM কেলকাতাৰ পৰা এটা এক্সিকিউটিভ প্ৰগ্ৰাম কৰোঁ ডিজিটেল মাৰ্কেটিঙত। আৰু মই PhD কমপ্লিট কৰিলোঁ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা। সেয়াই থুলমূলকৈ মোৰ শিক্ষাগত। হয়, এতিয়া ধৰি লওক, যদি আমাৰ যিসকল ছাত্ৰ ছাত্ৰী আছে, সাধাৰণভাৱে যদি তেওঁলোকে বুজিবলৈ চেষ্টা কৰে যে হোৱাট ইজ মেনেজমেণ্ট বা ব্যৱস্থাপনা কি, যদি খুব সাধাৰণভাৱে আপুনি তেওঁলোকক বুজাই দিব পাৰে। হয়, চাওক, আমি মেনেজমেণ্ট বা ব্যৱস্থাপনা বুলিলে আমি কি কৰোঁ যে সাধাৰণতে আমি চব বস্তুটোৱে মেনেজমেণ্ট লাগে। আপুনি ঘৰত হওক, পঢ়াত হওক বা অন্য যিকোনো ক্ষেত্ৰতে হওক, মেনেজমেণ্ট লাগিবই তাত। আপুনি যদি ঘৰখনো চলাৰ কথা কয়, আপুনি দিনটো ৰাতিপুৱা উঠাৰ পৰা গধূলি শোৱালৈকে যিমানখিনি কাম কৰে আপুনি নিশ্চয় মেনেজেই কৰে। মই এইটো সময়ত উঠিম, এইটো সময়ত খাম, এইখিনি কাম আজি দিনত কৰোঁ। চ' মেনেজমেণ্ট বস্তুটো বা ব্যৱস্থাপনা আমাৰ ৰেগুলাৰ ডে টু ডে লাইফত আছে। কিন্তু যিটো আমি পঢ়া বা যিটো সেই বিভাগটোৰ কথা কওঁ, সেইটো ফৰ্মেল এটা ডিপাৰ্টমেণ্ট। আপুনি যিকোনো ক্ষেত্ৰতে যদি যায়, আপুনি যিকোনো এটা অফিচত যায়, চৰকাৰী কওক, বেচৰকাৰী কওক, তাত সকলোতে মেনেজাৰ থাকে বা মেনেজমেণ্ট এটা বিভাগ থাকে। যিকোনোৱে আপোনাৰ ধৰক HR চাব পাৰে বা মানৱ সম্পদৰ বিষয়ে বা ফাইনেন্সৰ বিষয়ে চাব পাৰে, মাৰ্কেটিঙৰ বিষয়ে যাব পাৰে, প্ৰডাকশ্যনৰ বিষয়ে চাব পাৰে, অপাৰেশ্যনছো। যিকোনো অফিচত বা যিকোনো ধৰণৰ ক্ষেত্ৰতে আপোনাৰ মেনেজমেণ্টৰ প্ৰয়োজন আছে। সেইকাৰণে সেই বিভাগটোৰ ওপৰত আজি পঢ়াৰ কাৰণে হওক বা ষ্টাডিৰ কাৰণে হওক, সেইটো পপুলাৰ। আজি বুলি নহয়, আজি প্ৰায় 50-60 বছৰৰ পৰা ইণ্ডিয়াত মেনেজমেণ্ট এডুকেশ্যন পপুলাৰ হয়। যদিও আমি চাওঁ যে নৰ্থ ইষ্ট বা অসমত মেনেজমেণ্টৰ সিমান এটা প্ৰভাৱ নাই বা কম্পেৰেটিভলি কম। বাকী যদি আমি ৰেষ্ট অফ ইণ্ডিয়াৰ লগত কম্পেয়াৰ কৰোঁ, মেনেজমেণ্ট এডুকেশ্যন কম্পেৰেটিভলি আমাৰ ইয়াত বহুত পিছলৈ ষ্টাৰ্ট হৈছে বা পপুলাৰিটিখিনি আজি কিছু দশকৰ পৰাহে দেখিবলৈ পোৱা গৈছে। হয়, যিহেতু আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে যিটো জনপ্ৰিয়তা, আচলতে আগৰ পৰা নহয়, খুব শেহতীয়াকৈ এক জনপ্ৰিয়তা অৰ্জন কৰিছে বুলি ক'ব পাৰি। আমি জানো যে ধৰি লওক MBA পাঠ্যক্ৰমটো যদি কোনোবাই পঢ়িব বিচাৰে বা অনুসৰণ কৰিব বিচাৰে, তাৰ কাৰণে বিভিন্ন এণ্ট্ৰেঞ্চ হয় বা যিটো আমি প্ৰৱেশ পৰীক্ষা বুলি কওঁ। এই প্ৰৱেশ পৰীক্ষাসমূহ কি হয় আৰু কেনেদৰে এজন ছাত্ৰই নিজৰ নাম ভৰ্তিৰ কথা চিন্তা কৰিব পাৰে? হয়, তাৰ আগতে মই এটা কথা মানে আপোনাক আৰু ৰাইজৰ বিষয়ে আমি মানে জ্ঞাত কৰিবলৈ মই ক'ব বিচাৰিম। যদি আমি চাওঁ মেনেজমেণ্ট এডুকেশ্যন ক্ষেত্ৰখন ভাৰতত, প্ৰথম যদি চাই আপুনি IIMখিনি আৰম্ভ হৈছিল মানে বাই ইনিচিয়েটেড বাই গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। দ্য অল্ডেষ্ট IIM ইজ IIM কেলকাতা। ৰাইট, প্ৰথম IIM কেলকাতা ষ্টাৰ্ট হৈছিলে 1961ত।
অ'কে ৰাইট চ' আমি যদি চাওঁ ইঞ্জিনিয়াৰিং বা অন্য ছায়েন্স কলেজবিলাক বহুত আগৰ পৰা বা আমাৰ 100 বছৰৰ আগৰ পৰা ইয়াত আছিলে যদি আমি ফৰ্মেল মেনেজমেণ্ট এডুকেশ্যন চাওঁ ইণ্ডিয়াত আজি হয়তো আমি যদি চাবলৈ যাওঁ 60 বছৰহে হৈছে কেইখনমান ইনষ্টিটিউট যিখন ষ্টাৰ্ট হৈছে কিন্তু আপুনি যদি চাবলৈ যায় ফৰেনত আপুনি ধৰক হাৰ্ভাৰ্ড এইবিলাক যিবিলাক স্কুল দে হেভ এ মাছ লংগাৰ হিষ্ট্ৰী চ' আমাৰ যদি ইণ্ডিয়াত মেনেজমেণ্ট এডুকেশ্যন কওঁ বহুত পিছলৈ ষ্টাৰ্ট হৈছে আৰু যদি আমি অসমৰ ক্ষেত্ৰত কওঁ প্ৰথম মেনেজমেণ্ট ষ্টাৰ্ট হৈছিলে ডিপাৰ্টমেণ্ট অফ বিজনেছ এডমিনিষ্ট্ৰেশ্যন গুৱাহাটী ইউনিভাৰ্চিটিত কিন্তু তাৰ বহুত পিছলৈকে আমি বাকী ইউনিভাৰ্চিটিবিলাকত ষ্টাৰ্ট কৰা নাই আমি যদি চাওঁ মেনেজমেণ্ট আই থিংক মই চনটো পাহৰিছোঁ কিন্তু গুৱাহাটী ইউনিভাৰ্চিটি অলমষ্ট 70 দশকতে আৰম্ভ হৈছিলে বিজনেছ এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্টত কিন্তু তাৰ পিছত যে আৰম্ভ হৈছে আপোনাৰ চেণ্ট্ৰেল ইউনিভাৰ্চিটি আমাৰ তেজপুৰ ইউনিভাৰ্চিটি আছাম ইউনিভাৰ্চিটি তাহাঁতৰ লেট 90sত ষ্টাৰ্ট হৈছে মেনেজমেণ্ট ডিপাৰ্টমেণ্ট ডিব্ৰুগড় ইউনিভাৰ্চিটি তাতকৈ অলপ পিছত ষ্টাৰ্ট 2002 খুব সম্ভৱ তো এই যদি আপুনি বস্তুটো চায় তো আমাৰ অসমত এতিয়াও মেনেজমেণ্ট এডুকেশ্যন গভৰ্ণমেণ্ট সেক্টৰ কলেজবিলাকত এতিয়াও কম আপুনি তাৰ উপৰি যদি চাবলৈ যায় যিমানখিনি গভৰ্ণমেণ্ট কলেজ আছে তাত ছায়েন্স ষ্ট্ৰীম আছে কমাৰ্চ ষ্ট্ৰীম আছে আপোনাৰ আৰ্টছ ষ্ট্ৰীম আছে কিন্তু মেনেজমেণ্ট প্ৰগ্ৰাম BBA বা MBA খুব কম কলেজতহে আছে আজিৰ দিনতো চ' আপুনি সেই নথকাৰ কাৰণে হয়তো কি হৈছে আমাৰ ষ্টুডেণ্টখিনি বা আমাৰ ছাত্ৰ ছাত্ৰীখিনি তাৰ বিষয়ে বেছি গম নাপায় বা গম পালেও এইটো এটা মনত আছে যে আমাৰ ইয়াত বেছি স্ক'প নাই মেনেজমেণ্ট অধ্যয়নৰ কাৰণে আপুনি বাহিৰত যাব লাগিব বুলি সেই এটা নোশ্যন আছে যদিও আজি চাই যে আজি প্ৰায় 10 বছৰ 15 বছৰৰ পৰা ব্যক্তিগত খণ্ডৰ যিখিনি কলেজ বা ইউনিভাৰ্চিটি প্ৰাইভেট ইউনিভাৰ্চিটিখিনিত MBA প্ৰগ্ৰাম যথেষ্ট পপুলাৰ হৈছে যিমানকেইখন প্ৰাইভেট ইউনিভাৰ্চিটি এতিয়া অসমত আছে প্ৰায়খিনিয়ে MBA প্ৰগ্ৰামটো আছে আৰু তাহাঁতৰ যদি চাই ছাত্ৰ ছাত্ৰী যথেষ্টখিনি তাৰ পৰা উপকৃতও হৈছে আৰু মই ভাবোঁ যে কলেজবিলাকেও আহিবলগীয়া দিনত মেনেজমেণ্ট পাঠ্যক্ৰমটো ইন্ট্ৰডিউচ কৰিব লাগে তেওঁলোকৰ কলেজত আৰু ধৰি লওক এই যে আপোনাক সুধিলোঁ যিটো এণ্ট্ৰেঞ্চৰ কথাটো আহিলে কেনেকুৱা এণ্ট্ৰেঞ্চৰ কাৰণে এজন ছাত্ৰই কেনেকৈ নিজকে প্ৰস্তুত কৰিব পাৰে বা কেনেকুৱা ধৰণৰ এণ্ট্ৰেঞ্চেছ হয় সেই বিষয়ে যদি অলপ জানো এণ্ট্ৰেঞ্চেছ যদি আমি মেনেজমেণ্টৰ বিষয়ে মানে হেৰি কৰোঁ বেলেগ ধৰণৰ বহুত ধৰণৰ এণ্ট্ৰেঞ্চ আছে কিন্তু চবতকৈ যদি পপুলাৰ যিটো এণ্ট্ৰেঞ্চ এক্সামিনেশ্যন সেইটোক কয় CAT কমন এডমিশ্যন টেষ্ট যিটো IIM-খিনিয়ে কণ্ডাক্ট কৰে তাৰ সেই পৰীক্ষাটো দি আপুনি IIM আৰু বহুখিনি কলেজত সেই এক্সামটোৰ সেই এণ্ট্ৰেঞ্চটোৰ থ্ৰুৱেদি এডমিশ্যন হ'ব পাৰে চ' CAT আপুনি গোটেই এণ্ট্ৰেঞ্চখিনিৰ ভিতৰত আটাইতকৈ পপুলাৰ এক্সামিনেশ্যন CAT-ৰ বাহিৰেও বহুত ধৰণৰ মেনেজমেণ্ট এণ্ট্ৰেঞ্চ এক্সামিনেশ্যন আছে যিবিলাক বেলেগ বেলেগ কলেজ বা বেলেগ বেলেগ ইউনিভাৰ্চিটিয়ে লয় ঠিক তেনেধৰণে আছে ধৰক JVS এডমিশ্যন টেষ্ট সেইটো ধৰক JVR গ্ৰুপৰ যিখিনি ইনষ্টিটিউট যেনেকৈ XLRI XIMB সেইখিনিৰ মাজত বহুত পপুলাৰ অন্য ব্যক্তিগত খণ্ডৰ কলেজ ইউনিভাৰ্চিটিবিলাকেও লয় তাৰ পৰা তাৰ বাহিৰে আছে SNAP বুলি এটা এক্সামিনেশ্যন ষ্টুডেণ্টখিনিয়ে জানিব যে চিম্বায়চিছ ইউনিভাৰ্চিটি পুনে চ' চিম্বায়চিছ ইউনিভাৰ্চিটিৰ কাৰণে এণ্ট্ৰেঞ্চটো হৈছে SNAP তেনেকৈ ধৰি যদি আপুনি নাৰ্চি মঞ্জি বুলি আছে এখন নাৰ্চি মঞ্জি নিজৰ এণ্ট্ৰেঞ্চ কৰে কল NMAT ঠিক সেইদৰে MET বুলি আছে CMAT বুলি আছে বহুকেইখন প্ৰাইভেট কলেজৰ নিজৰ তেনেকৈ এণ্ট্ৰেঞ্চ আছে চ' ষ্টুডেণ্টে আচলতে কোন কলেজত এডমিশ্যন ল'ব বিচাৰিছে সেই বস্তুটো চাই পেলাই এণ্ট্ৰেঞ্চবিলাকৰ বিষয়ে প্ৰিপেয়াৰ কৰিব লাগে কিন্তু আটাইতকৈ পপুলাৰ যদি চাই CAT MET JET এইখিনি আটাইতকৈ পপুলাৰ সেইখিনিৰ থ্ৰুৱেদি আপুনি বহুত সংখ্যক কলেজৰ লগত আপুনি নামভৰ্তিৰ প্ৰক্ৰিয়া মানে তাৰ লগত হেৰি হৈ এছ'চিয়েটেড হৈ আছে আৰু আপুনি যদি এণ্ট্ৰেঞ্চ এক্সামৰ কথা কয় এইখিনিৰ পেটাৰ্ণটো প্ৰায়বিলাক ছেইম অল আৰ এপ্টিটিউড এক্সামিনেশ্যনছ ৰাইট ইয়াত আপোনাৰ সাধাৰণতে সেকশন ডিফিকাল্টি লেভেল বা কুৱেশ্যন পেটাৰ্ণ অলপ চেঞ্জ হ'ব পাৰে এক্সাম বিশেষে কিন্তু তাত যদি আপোনাৰ এৰিয়াখিনি চাই মানে সেকশনছখিনি চাই সেইখিনি প্ৰায়ভাগ সমান একেই তাৰমানে তাত সাধাৰণতে আপোনাৰ কি হয় এটা মেথমেটিক্স বা আপোনাৰ কোৱান্টিটেটিভ এবিলিটি সেকশন থাকিব আপোনাৰ ৰিজনিঙৰ সেকশন থাকিব ভাৰ্বেল এবিলিটি বা ইংলিছ এবিলিটিৰ ওপৰত থাকিব কিছুমান এণ্ট্ৰেঞ্চৰ ওপৰত জেনেৰেল এৱেৰনেছৰ ওপৰত সেকশন থাকিব সাধাৰণতে সব এণ্ট্ৰেঞ্চে যে মাল্টিপল চইচ বেছড হয় আপোনাৰ সাধাৰণতে আৰু নিগেটিভ মাৰ্কছ থাকে সাধাৰণতে আপোনাৰ 2 ঘণ্টা 3 ঘণ্টা বেলেগ বেলেগ ডিউৰেশ্যন থাকে আপোনাৰ CAT বা JET এই এক্সামটো সাধাৰণতে অতি আপোনাৰ টান বুলি মানে আমাৰ পপুলাৰ হয় যে এক্সামিনেশ্যনৰ কাৰণে আপুনি পঢ়িবৰ কাৰণে বা এণ্ট্ৰেঞ্চ প্ৰিপেয়াৰ কৰিবৰ কাৰণে আপোনাৰ যথেষ্ট সময় লাগে কাৰণ বাকী এক্সামিনেশ্যন যদি চাই অলপ কম্পেৰেটিভলি ইজিয়াৰ হয় ডিফিকাল্টি লেভেল কিন্তু CAT আৰু JET-ৰ যদি আপুনি কথা ক'বলৈ যায় তেতিয়া তাৰ ডিফিকাল্টি লেভেল ইজ ভেৰি হাই আপুনি যদি এটা জাষ্ট মই সংখ্যা আপোনাক দিব বিচাৰোঁ
আমাৰ এতিয়া প্ৰায় 21খন IIM আছে ইণ্ডিয়াত 21খন IIMৰ আপুনি যদি সিট চাই প্ৰায় 5,500 মান মেনেজমেণ্টৰ বা MBA প্ৰগ্ৰামৰ কাৰণে সিট আছে আপুনি বছৰি যদি আপুনি চাই কিমান ষ্টুডেণ্টে এই CAT এক্সামটো দিয়ে আপুনি যদি এভাৰেজ চাই অলমোষ্ট 3 লাখ মান কেণ্ডিডেটে এই CAT এক্সামটো দিয়ে 3 লাখে CAT এক্সাম দিয়ে কিন্তু IIMত আমাৰ সিট প্ৰায় 5,500 আছে সো আপুনি যদি সাকসেস ৰেট চাই তাত লেছ দেন 2% লেছ দেন 2% হয় সো সেইটো এটা ডাঙৰ কথা আৰু তাত যদি আপুনি বাকি ব্যক্তিগত খণ্ডৰ ভাল ৰেংক সে টপ 50 ৰেংকিংও আমি কলেজখিনিৰ গণনা কৰোঁ টোটেল সিট আপোনাৰ অতি বেছি 15,000 বা 20,000 আপুনি হ'ব পাৰে গতিকে আপুনি 3 লাখে অকল CAT এক্সাম দিয়ে বাকি এক্সামখিনি কথা মই কোৱাই নাই গতিকে সেই কম্পিটিটিভ এটা হেৰি থাকিবই তাত গোটেইখিনি ইমান যেহেতু এক্সামিনেশ্যনটো পৰীক্ষাটো ইমান টান বুলি যেহেতু আপুনি কৈছে উল্লেখ কৰিছে এনেকুৱা ধৰণৰ পৰীক্ষা এটা ক্ৰেক কৰিবৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে কি কৰা উচিত নহয় এই যদি ষ্টুডেণ্টে যিকোনো ষ্টুডেণ্টে যদি মেনেজমেণ্ট পঢ়িবলৈ বা এনেকুৱা ধৰক ভাল ৰেংকিঙৰ কলেজ IIM হওক চিম্বায়চিছ হওক MDI XLRI তেনেকুৱাখিনি কলেজত যদি তেওঁলোকে টাৰ্গেট কৰি পঢ়ে সেইটো কিন্তু এটা মানে ছিষ্টেমেটিকভাৱে অলপ লং টাৰ্ম প্ৰিপাৰেশ্যনৰ প্ৰয়োজন হ'ব আপুনি এমাহ পঢ়ি পেলাই বা 3 মাহ পঢ়ি পেলাই তেনেকুৱা এণ্ট্ৰেন্সবিলাক ক্লিয়াৰ কৰাটো বহুত ডিফিকাল্ট কৰিব পাৰে কোনোবাই কিন্তু আপুনি যদি ছিষ্টেমেটিক এপ্ৰ'চ এটা বিচাৰে আপুনি এটা লং টাৰ্ম মিনিমাম 6 মাহ পৰা এবছৰ ছিষ্টেমেটিক প্ৰিপাৰেশ্যন লাগে কাৰণ কি হয় এণ্ট্ৰেন্স এক্সামিনেশ্যনত এইটো কথা নহয় যে মই মেথছত ষ্ট্ৰং কাৰণেই মই পাৰিম আপোনাৰ ৰিজনিং লাগিব লগতে ভাৰ্বেল এবিলিটি লাগিব গোটেইখিনি আৰু এই এণ্ট্ৰেন্সখিনি কি হয় বহুত কম্পিটিটিভ আপোনাৰ কম সময়ৰ ভিতৰত অপশ্যনবিলাক বহুত ক্ল'জ হয় মানে আপোনাৰ কোনটো এনেকুৱা নহয় যে আপুনি পটককৈ এই দুটা এলিমিনেট কৰি পেলাই এটা অপশ্যন ল'ব পাৰিব সেইটো এটা থাকে প্লাছ নিগেটিভ মাৰ্কিং থাকিব টাইমৰ প্ৰেছাৰ থাকিব চ' সেইকাৰণে কি হয় এই ষ্টুডেণ্টখিনি যোনখিনিয়ে প্ৰিপেয়াৰ কৰিব বিচাৰে তেওঁলোকে এটলিষ্ট আৰু এটা ডাঙৰ ইনফৰ্মেশ্যন মই দিব বিচাৰিম ছাত্ৰ ছাত্ৰীসকলক আমাৰ এটা সাধাৰণতে কি হয় যেতিয়াই আমি যিকোনো এণ্ট্ৰেন্স এক্সামিনেশ্যনৰ কথা ভাবোঁ আমি ভাবোঁ যে গ্ৰেজুৱেশ্যনৰ পিছত এইবিলাক দিব পাৰে কিন্তু এই মেনেজমেণ্টৰ যিমানখিনি এণ্ট্ৰেন্স এক্সামিনেশ্যন আছে ফাইনেল ইয়েৰতেই দিব পাৰে তাৰমানে এই প্ৰচেছটো আপুনি বুজিব লাগিব সাধাৰণতে CAT বা অন্য এক্সামিনেশ্যন আপোনাৰ নৱেম্বৰ ডিচেম্বৰ জানুৱাৰী এইটো সময়তেই প্ৰায়ভাগ এণ্ট্ৰেন্স এক্সামিনেশ্যন সেইটো সময়তে হয় গতিকে এজন ছাত্ৰ ছাত্ৰী যদি তেওঁলোকৰ ফাইনেল ইয়েৰত আছে বা ছেমিষ্টাৰ 5ত আছে বা ছেমিষ্টাৰ 7ত আছে যদি 4 বছৰীয়া পাঠ্যক্ৰমত আছে চ' তেওঁলোকে সেই নৱেম্বৰ ডিচেম্বৰ তেওঁলোকৰ ফাইনেল ইয়েৰতে এণ্ট্ৰেন্সটো দিব পাৰে এই এক্সামবিলাক আপোনাৰ নৱেম্বৰ ডিচেম্বৰত হৈ পেলাই তেওঁলোকৰ ৰিজাল্টবিলাক জানুৱাৰী মানলৈ ওলায় তাৰপিছত জেনেৰেলি এণ্ট্ৰেন্স এক্সামৰ পিছত GD বা গ্ৰুপ ডিছকাশ্যন আৰু ইণ্টাৰভিউ থাকে স্পেচিফিক কলেজৰ কাৰণে সেইবিলাক সাধাৰণতে আপোনাৰ ফেব্ৰুৱাৰী মাৰ্চ মাহত হয় আৰু ফাইনেল যিখন আপোনাৰ এডমিশ্যন লিষ্ট বা হেৰিখিনি সেইখিনি এপ্ৰিল মানত হেৰি হৈ পেলাই আপোনাৰ জুন মানৰ পৰা প্ৰায় ক্লাছ আৰম্ভ হয় মে' জুনৰ পৰা ক্লাছ আৰম্ভ হয় চ' আমি যদি ষ্টুডেণ্টে এটা বছৰ মাজত গেপ ক্ৰিয়েট কৰিব নিবিচাৰে তেতিয়াহ'লে তেওঁলোকক মই এইটোৱে অনুৰোধ কৰিম যে তেওঁলোকে আগতীয়াকৈ দ্যাট মিনছ ছেমিষ্টাৰ 2nd ইয়েৰৰ পৰাই এই প্ৰিপাৰেশ্যনটো আৰম্ভ কৰি আপোনাৰ ফাইনেল ইয়েৰত সেইটো দিব পাৰে নৱেম্বৰ ডিচেম্বৰ আৰু নহ'লে কি হয় আপুনি যদি সেই ফাইনেল ইয়েৰত থাকোঁতে ক্ৰেক কৰিব পাৰে বা এডমিশ্যন ল'ব পাৰে তেতিয়া আপোনাৰ এটা বছৰ গেপ নহয় আৰু যিহেতু মই অলৰেডি মেনশ্যন কৰিছোঁ যে এক্সামিনেশ্যনবিলাক ডিফিকাল্ট আপুনি এইটো নহয় যে আপুনি যদি মই IIMত টাৰ্গেট কৰিছোঁ প্ৰথমবাৰতে আপুনি সিমান সাফল্য পাব বুলি তেনেকুৱা কোনো গেৰাণ্টি নাই বা আপোনাক অলৰেডি কৈছোঁ যে ছাকচেছ পাৰ্চেণ্টেজ ইজ লেছ দেন 2% গতিকে আপুনি সেই 2%ৰ ভিতৰত ক্ৰেক কৰিব পাৰিব নাই দ্যাটছ এগেইন এ কুৱেশ্যন মাৰ্ক আপুনি যদি অন্য এণ্ট্ৰেন্স এক্সামো চায় আপুনি ইঞ্জিনিয়াৰিং এক্সাম কওক বা UPSC APSC কৰে তাতো আমি দেখোঁ যে বহুত ষ্টুডেণ্টে প্ৰথমবাৰতে ক্লিয়াৰ কৰিব নোৱাৰে তেওঁলোকে দ্বিতীয় বা তৃতীয় এটেম্পটতহে কেতিয়াবা ক্লিয়াৰ কৰে চ' যদি ষ্টুডেণ্টবিলাকে বিচাৰিছে ফ'কাছকৈ যে মই সঁচাকৈ ভাল কলেজত এডমিশ্যন ল'ব বিচাৰিছোঁ বা ডেডিকেশ্যনলি মই প্ৰিপেয়াৰ কৰিব বিচাৰিছোঁ তেওঁলোকলৈ মই অনুৰোধ যে তেওঁলোকে ফাইনেল ইয়েৰতে যাতে এটলিষ্ট ফাৰ্ষ্ট এটেম্পটো কৰে নহ'লে কি হ'ব আপুনি গেপ লৈ পেলাই কৰিলে যদি ফাৰ্ষ্টত ক্লিয়াৰ নহয় আপোনাৰ 2 years গেপ ক্ৰিয়েট হৈ যাব আৰু মই যিহেতু ক'লোঁ যে এইটো ডেডিকেটেড প্ৰিপেৰেশ্যন লাগিব চ' আপুনি পঢ়াৰ লগতে দিনে 2-3 ঘণ্টাকৈ প্ৰিপেয়াৰ কৰিলে মই ভাবোঁ সাফল্য পাব পাৰি হয় এখেতে এটা খুব গুৰুত্বপূৰ্ণ কথা উত্থাপন কৰিছে বা আমাক জনাইছে যে এইটো আচলতে এটা ছুটি প্ৰচেষ্টা নহয় এটা দীঘলীয়া প্ৰচেষ্টা যাৰ ফলত আমি সাফল্য টাচ কৰিব পাৰোঁ বা ছাকচেছ আমাৰ ওচৰলৈ আহিব পাৰে আপুনি তাৰ মাজতে এটা কথা উল্লেখ কৰিলে গ্ৰুপ ডিছকাশ্যন বা PI যিসকলে নাজানে যে গ্ৰুপ ডিছকাশ্যন আচলতে কি হয় বা পাৰ্চনেল ইণ্টাৰভিউ কি হয় অলপ যদি আমাক বুজাই দিয়ে ঠিক আছে আপুনি যদি মেনেজমেণ্ট এডুকেশ্যনৰ বিষয়ে কয় চ' এটা মেনেজমেণ্টত আমাৰ ডাঙৰ স্কিল
এটা যি কলেজবিলাকে বিচাৰে সেইটো এটা হৈছে কমিউনিকেশ্যন স্কিল ৰাইট চ' সেই কমিউনিকেশ্যন স্কিলটো আপুনি এণ্ট্ৰেঞ্চ এক্সামিনেশ্যন এটাত টেষ্ট কৰিবলৈ দিগদাৰ হয় কাৰণ তাত আপুনি এবিলিটি বা এই তেনেকুৱা নিউমেৰিকেল এবিলিটি বা কোৱান্টিটেটিভ এবিলিটি বা ভাৰ্বেল এবিলিটি সেইখিনিহে আমি টেষ্ট কৰিব পাৰোঁ ইয়াত যেতিয়া স্প'কেন বা আপোনাৰ ৰিটেন কমিউনিকেশ্যনৰ কথা আহি যায় সেইখিনিত বেছি টেষ্ট কৰিবলৈ দিগদাৰ হয় তেনেকুৱা এটা কম্পিটিটিভ এক্সামিনেশ্যন চ' তাৰপিছত কি কৰা হয় সাধাৰণতে এই এণ্ট্ৰেঞ্চখিনি ক্লিয়াৰ কৰিলে বা শ্বৰ্ট লিষ্ট হোৱাৰ পিছত কলেজবিলাকে বা ইউনিভাৰ্চিটিবিলাকে GD আৰু PI কাৰণে ষ্টুডেণ্টবিলাকক কল দিয়ে চ' গ্ৰুপ ডিছকাশ্যন হৈছে আপোনাৰ কি যে এটা গ্ৰুপ সেইটো কলেজ বিষয়ে বেলেগ বেলেগ হ'ব পাৰে আপোনাৰ 6জনৰ গ্ৰুপ হ'ব পাৰে 8জনৰ হ'ব পাৰে 12জনৰ হ'ব পাৰে তাত এটা টপিক দিয়া হয় সেই গ্ৰুপটোৱে আলোচনা কৰি বা ডিছকাশ্যন কৰি পেলাই এটা সিদ্ধান্তত উপনীত হ'বলৈ সাধাৰণতে তেনেকুৱা এটা টপিক হয় আপোনাৰ তাত কোনো এটা ষ্ট্ৰাকচাৰ্ড বা আনষ্ট্ৰাকচাৰ্ড হ'ব পাৰে গ্ৰুপ ডিছকাশ্যন যিকোনো বিষয় হ'ব পাৰে আপোনাৰ যি মেনেজমেণ্টৰ ৰিলেটেড হ'ব পাৰে কাৰেণ্ট এফেয়াৰ্ছ হ'ব পাৰে কিবা যিকোনো এবষ্ট্ৰেক্ট টপিক এটা হ'ব পাৰে বিভিন্ন ধৰণৰ হ'ব পাৰে আৰু এটা ডাঙৰ কথা মেনেজমেণ্টত এইটো নহয় যে আপুনি কমাৰ্চ বা মেনেজমেণ্টৰ ষ্টুডেণ্টেহে পঢ়িব পাৰে এইটো চব বিভাগৰ কাৰণে অ'পেন মেনেজমেণ্ট আপুনি ইঞ্জিনিয়াৰিং হৈ কৰিব পাৰে আপুনি ইংলিছ বা সাহিত্যত যদি গ্ৰেজুৱেশ্যন কৰিছে তাৰপিছত কৰিব পাৰে কমাৰ্চত কৰিব পাৰে BSc কৰি পেলাই কৰিব পাৰে চ' সকলো কাৰণে সেইটো খোলা আছে যিহেতু সব ছাত্ৰ ছাত্ৰী তালৈ আহে চ' তেওঁলোকক কি হয় এনেকুৱা গ্ৰুপ ডিছকাশ্যনত বেছি টেকনিকেল টপিক দিলে কাৰোবাৰ কাৰণে ইজি হ'ব পাৰে কাৰোবাৰ কাৰণে ডিফিকাল্ট হ'ব পাৰে চ' সেইকাৰণে ইয়াত জেনেৰিক টপিকে ইউজ হয় হ'ব পাৰে ইকনমিক এফেয়াৰৰ ওপৰত কিবা এটা হ'ব পাৰে ইণ্ডিয়া পাকিস্তানৰ ওপৰত কিবা আজি যুদ্ধৰ নিচিনা এটা পৰিৱেশ আহিছে সেইটোৰ ওপৰত এটা গ্ৰুপ ডিছকাশ্যন টপিক হ'ব পাৰে চ' বিভিন্ন ক্ষেত্ৰৰ পৰা আহিব পাৰে যাতে চব ল'ৰা ছোৱালী সেইটোত পাৰ্টিচিপেট কৰিব পাৰে আৰু ইণ্টাৰভিউ আমাৰ যিটো জেনেৰেল হয় মানে 1-to-1 পেনেল হয় সাধাৰণতে কেণ্ডিডেট আৰু পেনেল আৰু তাতো বিভিন্ন ধৰণৰ প্ৰশ্ন নিজৰ বিষয়ে প্ৰশ্ন কিয় বিচাৰিছে অন্য তেওঁৰ সাফল্য কি আছে ষ্টুডেণ্টগৰাকী কিমান ডেডিকেশ্যন আছে কি আছে তেওঁৰ পাৰ্চনেলিটি কেনেকুৱা হয় তেওঁৰ এটিটিউড কেনেকুৱা হয় তেওঁৰ কিমান মটিভেশ্যন লেভেল চ' সেইখিনি পেৰামিটাৰ সাধাৰণতে চেক কৰিবলৈ এই গ্ৰুপ ডিছকাশ্যন আৰু প্লাছ এটা অন্য স্কিল তাহাঁতে চাব বিচাৰে ডেট ইজ লিডাৰশ্বিপ এণ্ড টিম ৱৰ্কিং কেপেবিলিটি লাইক সেই ছাত্ৰজন কিমান লিডাৰশ্বিপ কোৱালিটি আছে তেওঁ এটা টিমত কেনেকৈ কাম কৰিব পাৰে সেইখিনি বস্তুৰ মানে বিবেচনা কৰিবৰ কাৰণে এই GD আৰু PIটো কণ্ডাক্ট কৰা হয় আৰু এটা কথা সোধোঁ যিহেতু আমি সচৰাচৰ শুনি থাকোঁ যে IIMৰ পৰা পাছ আউট কৰাজনে ইমান কোটি টকাৰ এটা পেকেজ পাইছে বা দৰমহা পাইছে সেই তেনেকুৱা এটা পৰিস্থিতিত যিসকল IIMৰ পৰা পাছ কৰা নাই বা সাধাৰণ এখন কলেজৰ পৰা MBA ডিগ্ৰী এটা লৈছে সেই পাৰ্থক্যটো কিয় আহে বা তেওঁ কমকৈ শিকিলে তেওঁ বেছিকৈ শিকিলে তেওঁলোকৰ কাৰিকুলামটো বেলেগ তেনেকুৱা কিবা কথা আছে নেকি চক তাত বহুতকেইটা মানে ফেক্টৰ আহি যায় আপুনি যদি চায় মই জাষ্ট কম্পেয়াৰ এটা কৰিব বিচাৰিছোঁ দেই আপুনি মেনেজমেণ্ট বা MBA পঢ়িবৰ কাৰণে আপোনাৰ ওচৰত IIM আছে বেলেগ চেণ্ট্ৰেল ইউনিভাৰ্চিটি আছে প্ৰাইভেট কলেজ আছে আপুনি ৰেংক সেইখিনি আপোনাৰ বেলেগ বেলেগ ধৰণৰ ৰেংকিং আপুনি প্ৰত্যেক বছৰে পাই থাকে এতিয়া যদি মই তেনেকৈ কম্পেয়াৰ কৰোঁ ইঞ্জিনিয়াৰিঙৰ ক্ষেত্ৰত আপোনাৰ IIT আছে NIT আছে আপোনাৰ ষ্টেট গভৰ্ণমেণ্টৰ যিখিনি ইঞ্জিনিয়াৰিং কলেজ আছে প্ৰাইভেট আছে চ' তাত কি হয় IIT কিছুমানো ভাল কৰিছে কিছুমান প্ৰাইভেটেও ভাল কৰিছে কিছুমান ষ্টেট গভৰ্ণমেণ্ট ইঞ্জিনিয়াৰিং কলেজেও ভাল কৰিছে এটা কথা হয় যে যিখিনি আমাৰ ৰেংকিং থাকে তাত টপ ৰেংকিংবিলাক টপ 10 হওক 20 হওক 30 হওক সেইখিনি সাধাৰণতে ষ্টুডেণ্টখিনি কি হয় কম্পিটিটিভলি বা IQ ৱাইজ দে আৰ কম্পেৰিটিভলি বেটাৰ আপুনি যদি চাই আজি IITত এজন ষ্টুডেণ্টে পাইছে তেওঁ ডেফিনেটলি একাডেমিক ৰেকৰ্ড 90% প্লাছ নিশ্চয় লাৰ্জলি সকলো নহ'লেও মেজৰিটিখিনিতো সেইটোৱে হয় ঠিক সেইদৰে যদি আপুনি IIMত চাই তেওঁলোকৰ একাডেমিক ট্ৰেক ৰেকৰ্ড খুব ভাল ৰাইট চ' তেওঁলোকক শিক্ষা দিবলৈ বা তেওঁলোকক সেই স্কিলখিনি দিবলৈ যথেষ্ট ইজি হয় চ' সেইকাৰণে কি হয় আমাৰ টপ যিখিনি কোম্পানী থাকে তাহাঁতিও বিচাৰে যে তেনেকুৱা ধৰণৰ ছিনিয়ৰ চেনেজাৰৰ কাৰণে সেই টপ ৰেংকিং কলেজখিনিৰ পৰা তেওঁলোকে ৰিক্ৰুট কৰাটো আৰু 2 নম্বৰ কথা আমি এটা চাব লাগিব IIMৰ যিখিনি ষ্টুডেণ্ট হয় তেওঁলোকক দেখা যায় যে বহুখিনি ইঞ্জিনিয়াৰ অলৰেডি তাহাঁতি বহুত প্ৰিমিয়াম কলেজৰ পৰা পাছ আউট IIT হ'ব পাৰে NIT হ'ব পাৰে দিল্লী ইউনিভাৰ্চিটি হ'ব পাৰে জেভিয়াৰ্ছ কোনোবা কলেজৰ পৰা হ'ব পাৰে চ' তেওঁলোক অলৰেডি এটা বেলেগ লেভেলৰ ষ্টুডেণ্ট হয় কম্পেৰিটিভলি মই কৈছোঁ আৰু প্লাছ কি হয় বহুতো IIMৰ কাৰণে MBA কৰিবলৈ যোৱা ছাত্ৰ ছাত্ৰী কি হয় ৱৰ্ক এক্সপিৰিয়েঞ্চ লৈ যায়
তাহাঁতি অলৰেডি 3 বছৰ 5 বছৰ তেনেকুৱা কাম কৰিছে মই ইঞ্জিনিয়াৰিং কৰিলোঁ তাৰপিছত মই কোনোবা এটা কনষ্ট্ৰাকশ্যন কোম্পানীত কৰিলোঁ বা কোনোবা এটা IT কোম্পানীত কৰিলোঁ 5 বছৰ মই TCSত 5 বছৰ কৰিলোঁ এনালিষ্ট হিচাপে না এতিয়া মোক প্ৰমোশ্যন লাগে মেনেজাৰিয়েল তাৰ কাৰণে মই MBA কৰিবলৈ আহিছোঁ সেইটো কিন্তু অন্য সৰু কম ৰেংকৰ কলেজবিলাকত দেখিবলৈ পোৱা নাযায় আৰু যদি IIMৰ আপুনি এটা হয় এইটো আপুনি যিটো মেনশ্যন কৰিলে যে IIMৰ পৰা পাছ কৰিলে কোটি টকাৰ চেলেৰি পায় সেইটো মানে শুদ্ধও বস্তুটো অশুদ্ধও কাৰণ কি হয় আমি যদি চাওঁ আপুনি যদি প্লেচমেণ্টৰ গোটেই ডিটেইলখিনি চাবলৈ যায় তেনেকুৱা কোটি টকাৰ প্লেচমেণ্ট পোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিন্তু কম আমি টপ প্লেচমেণ্ট কওঁ যে 1 কোটি হৈছে হয় সেইটো মিছা কথা নহয় তেওঁলোকৰ পাইছে হয়তো 10 জনে তেওঁলোকৰ 200 ষ্টুডেণ্টৰ ভিতৰত 10 জনে পাইছে কোনোবা এখন IIM কিন্তু আপুনি এভাৰেজ চেলাৰি যদি চাই এভাৰেজ চেলাৰি উইল বি সে 20 লাখ 30 লাখ তাৰমানে কি কোনোবাই হয়তো 10 লাখৰ চেলাৰি পাইছে ৰাইট সেইটো হয় আপোনাৰ শিক্ষাগত অৰ্হতা কেনেকুৱা আপোনাৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ কেনেকুৱা আপোনাৰ ষ্টুডেণ্টজনৰ প্ৰফাইল কেনেকুৱা সেই ওপৰত ডিপেণ্ড কৰে প্লেচমেণ্টটো এইটো কথা নহয় যে আপুনি IIMৰ পৰাই কোটি টকাৰ প্লেচমেণ্ট পাব অন্য কলেজৰ পৰাও পাব পাৰে ৰাইট চ' তেনেকুৱাকৈ ধৰক 10 লাখ টকাৰ আপুনি পেকেজ কৈছে IIMত মানি লৈছোঁ কোনোবা এখন IIMৰ হায়েষ্ট পেকেজ 1 crore লোৱেষ্ট পেকেজ 10 লাখ ৰাইট চ' সেইটো এটা মানি লৈছোঁ কিন্তু 10 লাখৰ আপোনাৰ বহুত হয়তো সৰু সৰু নতুন বি স্কুলৰ বা প্ৰাইভেট ইউনিভাৰ্চিটি বি স্কুলেও প্ৰভাইড কৰি আছে হয় সেইটো হ'ব পাৰে হয় আপোনাৰ যদি চাবলৈ যায় IIM বা অন্য তেনেকুৱা কেটেগৰী টপ ৰেংকিং কলেজত সাধাৰণতে এভাৰেজ প্লেচমেণ্ট হওক বা হায়েষ্ট প্লেচমেণ্ট লেভেল কওক সেইখিনি নেশ্যনেল এভাৰেজতকৈ সাধাৰণতে হাই থাকে বা জেনেৰেলি টপ ৰেংকিং প্লেচমেণ্টবিলাক সেইখিনি কলেজ বা ইউনিভাৰ্চিটিৰ পৰা হয় আমাৰ দেখা যায় অহা 4-5 বছৰত যিটো আমাৰ সামগ্ৰিক প্ৰেক্ষাপট হয় অহা 4-5 বছৰত আপুনি এই পাঠ্যক্ৰমসমূহ কোন দিশে যোৱাটো দেখা পায় বা অনুভৱ কৰে হয় চাওক মেনেজমেণ্ট এটা এনেকুৱা ডিপাৰ্টমেণ্ট যিটো চেঞ্জ হৈ থাকে নতুন নতুন টেকন'লজি আহে নতুন নতুন ছিষ্টেম আহে সেইমতে চেঞ্জ হৈ থাকে নতুন নতুন ইণ্ডাষ্ট্ৰি আহে না আপুনি যদি MBA পাঠ্যক্ৰমটোৰ কথা কয় সাধাৰণতে এইটো 2 বছৰীয়া পাঠ্যক্ৰম হয় এবছৰীয়া পাঠ্যক্ৰমো আছে কিছুমানে সেইটো এক্সিকিউটিভ প্ৰগ্ৰাম কয় আৰু আমাৰ সৰাসৰি যিখিনি চলি থকা ইউনিভাৰ্চিটি কলেজখিনি 2 বছৰীয়া পাঠ্যক্ৰম চ' ছাত্ৰ ছাত্ৰীখিনি সাধাৰণতে প্ৰথম বছৰ বা প্ৰথম ছেমিষ্টাৰটো জেনেৰিক ষ্টাডি হয় তাত তেওঁলোকে ইকনমিক্স অল মানে মেনেজমেণ্টৰ ফিল্ড মাৰ্কেটিং HR ফাইনেন্স চব পঢ়ে আৰু তাৰপিছত তেওঁলোকে স্পেচিয়েলাইজেশ্যন এৰিয়া লয় যিকোনো এটা বিভাগ বা কিছুমান কলেজে ডুৱেল স্পেচিয়েলাইজেশ্যন দিয়ে দুটা এৰিয়াত আপুনি ল'ব পাৰে চ' সেই ভিত্তিত আপুনি স্পেচিয়েলাইজ কৰে ইয়াত কি হয় আপোনাৰ এই ফিল্ডখিনি যিখিনি হয় নতুন নতুন যিহেতু আহি থাকে না আমি যদি চাবলৈ যাওঁ এতিয়া আজি ধৰক 10 বছৰত পপুলাৰ হোৱা এটা এৰিয়া হৈছে ডিজিটেল মাৰ্কেটিং ডিজিটেল মাৰ্কেটিংটো আজি 10 বছৰ আগতে ক'তো নাছিল বা সেই পাঠ্যক্ৰম বা সেই ছাবজেক্টটো বা সেই স্পেচিয়েলাইজেশ্যনটো কোনো কলেজে অফাৰ কৰা নাছিলে কিন্তু এইটো এতিয়া অফাৰ কৰি থকা এটা মানে বৰ পপুলাৰ এটা কোৰ্চ হয় বা এটা পাঠ্যক্ৰম হয় ঠিক সেইদৰে আজিকালি কি হৈছে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আহিছে এনালিটিক্স আহিছে চ' সেইখিনিৰ ওপৰত এতিয়া কলেজখিনিয়ে পাঠ্যক্ৰম দিবলৈ বা কোৰ্চ বা স্পেচিয়েলাইজেশ্যন অফাৰ কৰি আছে চ' আপুনি এতিয়াই ক'ব নোৱাৰে যে 5 বছৰ বা 10 বছৰৰ পিছত কি আহিব কিন্তু এইটো কথা হয় যে সাধাৰণতে যিখিনি ভাল কলেজ বা টপ ৰেংকিং কলেজ সেইবিলাকে যিখিনি নতুন ট্ৰেণ্ড আহিছে বা নতুন এমাৰ্জিং এৰিয়াজ আহিছে তাৰ বিষয়ত পাঠ্যক্ৰম সাধাৰণতে ইন্ট্ৰডিউচ কৰে আৰু যিখিনি আমাৰ জেনেৰিক পাঠ্যক্ৰম যে মাৰ্কেটিং ফাইনেন্স HR অপাৰেশ্যন সেইখিনি সদায় থাকিব আৰু সেইখিনিৰে কোৰ হয় আপুনি যদি ডিজিটেল মাৰ্কেটিং কয় সেইটো মাৰ্কেটিঙৰ এটা এডভান্স এৰিয়া হয় চ' এই কোৰ এৰিয়াখিনি সদায় থাকিব মানুহে সেই ষ্ট্ৰং এৰিয়াখিনি পঢ়ক আৰু প্লাছ নতুন এৰিয়া যি আহে যেতিয়া তেওঁলোকে ডিচাইড কৰিব পাৰিব আমি আচলতে শেষ পৰ্যায়লৈ আহিছোঁ মোৰ এটা নিজৰ ব্যক্তিগত প্ৰশ্ন আছে যে এজন মানুহক পৰিচালনা কৰা আৰু এজন মানুহক নেতৃত্ব দিয়া এই পাৰ্থক্যটো কি হয় বা আপুনি কি বুলি ভাবে চাওক আপুনি যদি সেইটো মানে অন্য ধৰণে মই কৰোঁ মেনেজাৰ আৰু লিডাৰ ৰাইট মেনেজাৰ বা লিডাৰ আপুনি মেনেজাৰ এজনৰ আৰু লিডাৰ এজনৰ বিভিন্ন ধৰণৰ মানে ডিফাৰেণ্ট তাহাঁতৰ ৰোল থাকে মেনেজাৰ এজনে সচৰাচৰ আপোনাৰ ডেইলি বা আপোনাৰ মান্থলি বেচিছত যিখিনি কাম দিয়া হয় সেইখিনি নিয়াৰিকৈ হৈছে নাই ছুপাৰভাইজ কৰাৰ দায়িত্ব কিন্তু লিডাৰ এজনৰ দায়িত্ব অকল সেইটোৱে নহয় তেওঁলোকক আৰু কেনেকৈ উন্নত কৰিব পাৰে আৰু কেনেকৈ ডাঙৰ গোল বা অন্য কিবা মটিভেট কৰিব পাৰে সেইটোৰে ডিফাৰেঞ্চ আমাৰ হয় আপোনাৰ মেনেজাৰ বহুত পাব যিকোনো অৰ্গেনাইজেশ্যনতে আপুনি যাওক যিকোনো হেৰিতে যাওক সবেই মেনেজাৰ আপুনি জুনিয়ৰ মেনেজাৰ ছিনিয়ৰ মেনেজাৰ কোনোবা CEO কোনোবা MD সকলো মেনেজাৰ কিন্তু সকলো হয়তো লিডাৰ হ'ব নোৱাৰে আপুনি কাৰোবাক ইনস্পায়াৰ কৰিব পাৰিছেন নাই আপুনি কাৰোবাক লিড কৰিব পাৰিছেন নাই আপুনি তেওঁলোকক কিবা এটা ডাঙৰ এস্পিৰেশ্যন দেখাব পাৰিছেন নাই সেইটো আপোনাৰ এটা বেলেগ ধৰণৰ কেপেবিলিটি বুলি ভাবোঁ গতিকে আপুনি এইটো যদি চাই মইতো এদেৰে ক'ম যে
there can be many managers, but few managers are good leaders. একজেক্টলি আৰু ধৰি লওক যোনটো চাকৰিৰ ক্ষেত্ৰত যদি আমি চাওঁ বা কেৰিয়াৰৰ ক্ষেত্ৰত আজিৰ সময়ত কেনেকুৱা ধৰণৰ অপেনিংছ আছে এজন MBA বা BBA ছাত্ৰৰ কাৰণে বা কোন ছেক্টৰছবিলাকত তেওঁলোক যাব পাৰে চাওক আপুনি মই যিহেতু মেনশ্যন কৰিলোঁ যে কিছুমান এমাৰ্জিং এৰিয়া আহিছে সেইখিনিত অপেনিং আছে আৰু যিখিনি আপোনাৰ ৰেগুলাৰ ছেক্টৰ ফাইনেন্স হওক মাৰ্কেটিং হওক চেলছ হওক সেইখিনি অলৰেডি আমাৰ আছে অপেনিং আৰু সদায় থাকিব আপুনি এইটো কথা নহয় যে আমি অকল কি কয় আমি নৰ্থ ইষ্ট বা অসমতে বা অন্য কোনোবা মেট্ৰ'জতে অপেনিং থাকিব বুলি কথা নাই এনেকুৱা অপেনিং আপোনাৰ আজি সৰু নিচিনা যোৰহাট নিচিনা জেগাতো যথেষ্ট আমাৰ মেনেজাৰ লাগে আপুনি যদি চায় আমি যোৰহাটৰ নিচিনা এখন জেগাত ইমানখিনি ব্ৰেণ্ডেড শ্ব'ৰুম দেখিছোঁ ইমানখিনি আপোনাৰ বেংকছ দেখিছোঁ প্ৰাইভেট ছেক্টৰ কওক গভৰ্ণমেণ্ট ছেক্টৰ কওক ইমানখিনি তাততো আল্টিমেটলি মেনেজাৰ্ছে লাগিছে যিমানখিনি আপুনি চাই তাত আপোনাৰ সব মেনেজাৰ সব MBA বা BBA কোৱালিফাইডে মেক্সিমাম মানুহে কাম কৰি আছে চ' আপুনি যদি চাই তেনেকুৱা আপোনাৰ জব বা ৰিক্ৰুটমেণ্ট সকলো ধৰণতে আছে আৰু প্লাছ আপুনি যদি চাই গভৰ্ণমেণ্ট ছেক্টৰতো অন্য বহুত আজিকালি ছেক্টৰবিলাকত মেনেজমেণ্ট ট্ৰেইনি হিচাপে ৰিক্ৰুট কৰে চ' তেওঁলোকৰ ৰিক্ৰুটমেণ্ট প্ৰচেছ বেলেগ থাকে সব অৰ্গেনাইজেশ্যনৰ বেলেগ বেলেগ মই ভাবোঁ মেনেজমেণ্ট এটা ছেক্টৰ এনেকুৱা য'ত চাকৰিৰ হয়তো কাহানিও কম নহ'ব হয় ছেক্টৰ বেলেগ বেলেগ হ'ব পাৰে আজি যদি আপুনি বেংকত কৈছে কাইলৈ আপুনি বেলেগ এটা ছেক্টৰত বেছি চাকৰি আহিব পাৰে বা ITত বেছি আহিব পাৰে কিন্তু আপোনাৰ চাকৰি মই ভাবোঁ কেতিয়াও চাকৰিৰ অভাৱ নহ'ব আপুনি এজন ভাল কোৱালিফাইড মেনেজাৰ বা MBA গ্ৰেজুৱেটৰ কাৰণে মই ভাবোঁ চাকৰি পোৱাটো এটা ডাঙৰ চেলেঞ্জ হ'ব নালাগে বুলি শেষত এগৰাকী অধ্যাপক হিচাপে আমাৰ ছাত্ৰ ছাত্ৰীসকলক আপুনি কি উপদেশ দিব মই উপদেশ চাওক মই এইটো কোৱাও ভুল হ'ব যে চবেই মেনেজমেণ্ট পঢ়ক বুলি মই সেইটো বায়াছ নিচিনা কৰা হ'ব বাট মেনেজমেণ্ট এটা এনেকুৱা ফিল্ড যিটো আপুনি সব পাঠ্যক্ৰমৰ পৰা আহিব পাৰে আপুনি যদি ছায়েন্স গ্ৰেজুৱেট তাৰ পৰাও আহিব পাৰে আপুনি যদি ইঞ্জিনিয়াৰ তাৰ পৰাও আহিব পাৰে আপুনি যদি কমাৰ্চ গ্ৰেজুৱেট তাৰ পৰাও আহিব পাৰে আপুনি যদি আৰ্টছ নাও আপুনি মেনেজমেণ্টৰ যদি চাই এডভাৰটাইজিঙত আমাৰ বহুত মানুহ লাগে যিখিনি আমাৰ আৰ্টছ বা তেনেকুৱা বেকগ্ৰাউণ্ডৰ পৰা আহে চ' মই ক'ম যে এই বস্তুটো আপুনি এক্সপ্ল'ৰ কৰক এইটো কোৱা নাই যে মই চবেই MBA কৰিব লাগিব বুলি কিন্তু এইটো আপোনালোকে এক্সপ্ল'ৰ কৰক কিদৰে MBA কৰিলে বা অন্য তেনেকুৱা ৰিলেটেড মেনেজমেণ্ট কৰিলে আপোনালোকৰ কেৰিয়াৰত আপোনালোকে আগবাঢ়িব পাৰে হয় মেনেজমেণ্ট এডুকেশ্যন যথেষ্ট গ্ৰ'য়িং ছেক্টৰ এটা আৰু প্লাছ আমাৰ নৰ্থ ইষ্ট বা অসমত এই গ্ৰ'থটো এতিয়া আহিছেহে চ' মই ভাবোঁ যে আপোনালোকে এইটো এটা অপশ্যন হিচাপে এটলিষ্ট চাবই ফিউচাৰ মই সেইটোকে অনুৰোধ কৰিম আৰু যদি আপোনালোকে সেইটো পাঠ্যক্ৰম ল'ম বা MBA কৰিম বুলি ভাবে মই যিহেতু আগতে মেনশ্যন কৰিছোঁ যে এণ্ট্ৰেঞ্চৰ কাৰণে আপোনালোকে ভালদৰে প্ৰিপেয়াৰ কৰক কাৰণ যদি আপুনি ভাল কলেজ বা ভাল ইউনিভাৰ্চিটিত আপুনি এনৰোল কৰিব পাৰে আপোনাৰ কেৰিয়াৰ আৰু ভাল হ'ব নিশ্চয়কৈ আজি যথেষ্টখিনি আমাক গুৰুত্বপূৰ্ণ কথা তেখেতে উল্লেখ কৰিলে যে যিসকলে মেনেজমেণ্ট পাঠ্যক্ৰম আগলৈ পঢ়াৰ কথা ভাবিছে যিখিনি কথা তেখেতে উল্লেখ কৰিলে সেইখিনিৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগিব আৰু মই নিশ্চয় আশা কৰোঁ যে আজি আমাৰ যি কথা বাৰ্তা হ'ল তাৰ পৰা ছাত্ৰ ছাত্ৰীসকল যথেষ্ট উপকৃত হ'ব আৰু আপোনাক বিশেষকৈ আজি সময় দিয়াৰ বাবে আপোনাৰ উপস্থিতি দিয়াৰ বাবে আপোনাক অশেষ ধন্যবাদ জনাইছোঁ আৰু আগলৈ আপোনাৰ লগত এনেদৰে বিভিন্ন ধৰণৰ অনুষ্ঠান কৰিম বুলি আশা ৰাখিছোঁ লগতে আপোনাৰ দীৰ্ঘায়ু কামনা কৰোঁ ধন্যবাদ